স্বামীক নিয়ন্ত্ৰণ কৰিবলৈ এই 5টা পৰামৰ্শ গ্ৰহণ কৰক। স্বামী আৰু পত্নীৰ মাজত সম্পৰ্ক অতি মধুৰ। এই সম্পৰ্কটো কেতিয়াবা বৰ টেঙা আৰু কেতিয়াবা বৰ মিঠা হয়। য'ত এই সম্পৰ্কৰ মাজত অপৰিসীমা মৰম আছে, তাতে আকৌ আপুনি স্বামী আৰু পত্নীৰ মাজত কাজিয়াও দেখিবলৈ পাব। প্ৰতিগৰাকী পত্নীয়ে বিচাৰে যে তেওঁৰ স্বামীয়ে কেৱল তেওঁলোকৰ কথা শুনিব আৰু তেওঁলোকৰ নিয়ন্ত্ৰণ থাকিব। আপোনাৰ সমস্যাৰ সমাধানৰ মাজেৰে আৰু আপোনাক কিছুমান পৰামৰ্শ দিম, যাৰ জৰিয়তে আপুনি আপোনাৰ স্বামীক নিয়ন্ত্ৰণ কৰিব পাৰে। 1 নম্বৰ, স্বামীক সন্দেহ নকৰিব। প্ৰায় পত্নীৰ তেওঁলোকৰ স্বামীক সন্দেহ কৰাৰ অভ্যাস থাকে। যদি স্বামীয়ে খাদ্য খাবলৈ মন নকৰে বা শৰীৰ সুস্থ নাথাকে, তেতিয়া তেওঁৰ অৱস্থাৰ বিষয়ে সোধাৰ পৰিৱৰ্তে পত্নীয়ে প্ৰথমে কয় যে তেওঁ নিশ্চিত বাহিৰৰ পৰা খাই আহিছে। পত্নীয়ে এনে কাৰ্যত স্বামীসকলক আটাইতকৈ বেছি বিৰক্ত হয়। যদি পত্নীয়ে তেওঁৰ স্বামীক নিয়ন্ত্ৰণ কৰিব বিচাৰে, প্ৰথমে তেওঁলোকে এই অভ্যাস সলনি কৰিব লাগিব। প্ৰতিগৰাকী পত্নীয়ে তেওঁৰ স্বামীক বিশ্বাস কৰা উচিত। 2 নম্বৰ, আপোনাৰ স্বামীৰ কাৰ্যালয়ৰ কামৰ ওপৰত প্ৰশ্ন নকৰিব। যদি আপোনাৰ স্বামীয়ে কাৰ্যালয়ৰ পৰা সোনকালে ঘৰলৈ আহে, তেতিয়া তেওঁক সন্দেহ কৰি যিকোনো প্ৰশ্ন নকৰিব। তাৰ সলনি তেওঁৰ দিনটো কেনেকৈ গৈছিল তেনেধৰণৰ প্ৰশ্ন সোধক। আপোনাৰ স্বামীয়ে এনে কৰিলে ভাল পাব। 3 নম্বৰ, ভুল বুজাবুজি চিকাৰ নহ'ব। স্বামী আৰু পত্নীৰ মাজৰ সম্পৰ্কৰ উপৰিও আন বহুতো সম্পৰ্ক আপোনাৰ স্বামীৰ লগত জড়িত থাকে, যাৰ ফলত স্বামী আৰু পত্নীৰ মাজত কাজিয়া হয়। ই স্বামী আৰু পত্নীৰ বিশ্বাসৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। এনে পৰিস্থিতিত পত্নীয়ে তেওঁলোকৰ স্বামীৰ সৈতে তৃতীয়জনৰ কথাত কাজিয়া কৰিব নালাগে বা ভুল বুজাবুজিৰ বলি হৈ স্বামীৰ সৈতে সম্পৰ্ক নষ্ট কৰিব নালাগে। পত্নীয়ে কিছু বুজাবুজি দেখাৰ লগে লগে আৰু তাইৰ স্বামীক বিশ্বাস কৰিব লাগে। এনে কৰিলে স্বামীৰ হৃদয়ত পত্নীৰ প্ৰতি থকা মৰম গভীৰ হয়। 4 নম্বৰ, শহুৰ-শাহুৰ ঘৰ আৰু পিতা-মাতৃৰ ঘৰৰ মাজত পাৰ্থক্য নকৰিব। প্ৰায় পত্নীৰ তেওঁলোকৰ স্বামীৰ আগত তেওঁলোকৰ পিতা-মাতৃৰ ঘৰখন প্ৰশংসা কৰাৰ অভ্যাস থাকে। শাহু-শহুৰৰ ঘৰ আৰু পিতৃ-মাতৃৰ ঘৰৰ মাজতে যথেষ্ট তুলনা কৰে, যাৰ ফলত স্বামীৰ বহুতো খং উঠে। এনে পৰিস্থিতিত পত্নীয়ে এনেধৰণৰ পাৰ্থক্য কৰিব নালাগে। তেওঁলোকে এনে কৰাৰ ফলত নিজেই কষ্ট পাব। যদি কিবা কথাত বেয়া অনুভৱ কৰিছে, তেতিয়া বিষয়টো বুদ্ধিমানেৰে আপোনাৰ স্বামীৰ ওপৰত উপস্থাপন কৰক। আপুনি এনে কৰিলে আপোনাৰ সম্পৰ্ক গভীৰ হ'ব আৰু আপোনাৰ স্বামীৰ দৃষ্টিত আপোনাৰ সন্মান বৃদ্ধি হ'ব। 5 নম্বৰ, পুৰণি কথাবোৰ পাহৰি যাওক। স্বামী আৰু পত্নীৰ মাজত ইটো সিটোক লৈ তৰ্কাতৰ্কি হৈ থাকে। বহুতো পত্নীয়ে তৰ্কাতৰ্কিৰ মাজত পুৰণি কথাবোৰ লৈ আহে। য'ত যুদ্ধ সমাপ্ত হ'বলৈ হয়, তাতে পুৰণি কাহিনী উলিয়াই আকৌ নতুন এখন যুদ্ধ আৰম্ভ কৰি দিয়ে। এনেদৰে সামান্য তৰ্কাতৰ্কি বহুতো ডাঙৰ যুদ্ধলৈ পৰিণত হৈ পৰে। ইয়াৰ ফলত স্বামী আৰু পত্নীৰ মাজত প্ৰেমৰ পৰিৱৰ্তে ঘৃণা উৎপন্ন হয়। গতিকে পুৰণি কাহিনীটো তাতে শেষ কৰক আৰু ইয়াক আগুৱাই নিদিয়াই ভাল। Thanks for watching.